নমস্কাৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অসম পুলিচ ABUB APRO গাৰ্ডছমেন হওক বা অসম পুলিচৰ যিকোনো এক্সাম সাব ইন্সপেক্টৰ ABA হওক বা UBA হওক সকলোৰে কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো হেল্পফুল হ'ব যিহেতু আগন্তুক হ'বলগীয়া অসম পুলিচৰ এক্সামৰ কাৰণে হেল্পফুল হোৱাকৈ সেৱা পেটাৰ্ণত এজ পাৰ যিটো অফিচিয়েল ষ্টেটাছ চিলেবাছ মতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ চ' ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ হেল্পফুল হ'ব যদি ভিডিঅ'টো চাই ভাল পাই লাইক কৰিব শ্বেয়াৰ কৰিব যদি ফেচবুক পেজৰ পৰা চাইছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব আৰু এটা বলক তেনে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কোৱেশ্যনটো হৈছে ইয়াত যিহেতু মই ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ বা অসম ৰিলেটেড জিকে সকলোবিলাক লৈ আহিম প্ৰায় 30টা কুৱেশ্যন ল'ম 30টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমান মাৰ্কছ পালে সেইটো কমেণ্ট কৰিব নাপাহৰিব ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য হাৰাংক ডাইনেষ্টি হাৰাংক ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় অজাতশত্ৰু হৰ্ষবৰ্ধন বিম্বিসাৰা নে ঘনানন্দ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি চাওঁ তেন্তে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ বিম্বিসাৰা হৈছে যি হাৰাংক ডাইনেষ্টিৰ ফাউণ্ডাৰ হয় বা এষ্টাব্লিছ কৰিছিলে এইটো আপোনালোকে যদি ইয়াত চাই ল'ব পাৰে মই অলপমান বহলকৈ দি থোৱা আছে সেইখিনি আপোনালোকে চাই ল'ব পাৰে আৰু ইনিচিয়েলি কেপিটেল কি আছিলে ৰাজগৃহ আছিলে লেটাৰ ইয়াক চিফ্ট কৰা হৈছে পাটলিপুত্ৰলৈ যিটো প্ৰেজেণ্ট ডে পাটনা হয় চ' এইটো আপোনালোকে মন কৰিব বিম্বিসাৰাই হৈছে হাৰাংক ডাইনেষ্টিৰ ফাউণ্ডাৰ হয় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো দ্য ৰিভলিউশ্যনাৰী লাইক আশফাকুল খান চন্দ্ৰশেখৰ আজাদ ৰামপ্ৰসাদ বিছমিল ৰোশন সিং এণ্ড ৰাজেন্দ্ৰ লাহিৰী ৱেৰ অল এছ'চিয়েটেড উইথ ওপৰৰ যিকেইজন ব্যক্তিকেইজন সেইকেইজন তলৰ কোনটোৰ লগত ৰিলেটেড আছিলে বা জড়িত আছিলে সেইটো সুধিছে দ্য কাকৰি কনস্পিৰেচি কেছ 1925 1857 ৰিভল্ট চৌৰি চোৰা কেছ নে জালিয়ানৱালাবাগা মেছাকাৰ চ' ইয়াৰ ভিতৰত এই যি অপশ্যন চাৰিটা আছে তাৰ ভিতৰত কোনটোৰ লগত ৰিলেটেড হয় সেইটো সুধিছে চ' ইয়াৰ ভিতৰত যদি চাওঁ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ দ্য কাকৰি কনস্পিৰেচি কেছ 1925 বাকী যদি 1857ৰ ৰিভল্ট হয় সেইটো কথা আমি সকলোৱে জানো যে চিপাহী বিদ্ৰোহ হয় চৌৰি চোৰাৰ কেছটো যিহেতু পুলিচ থানাত জুই লগোৱা সেই কথাটো আমি সকলোৱে জানো আৰু জালিয়ানৱালাবাগ মেছাকাৰ সেইটো 1919 চনত হৈছিলে পঞ্জাৱত চ' সেই কথাটো হয়তো সকলোৱে জানে কিন্তু মেইন কথা হ'ল ইয়াৰ যিটো অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ কাকৰি কনস্পিৰেচি কেছ এইটোনো কি হয় সেই বিষয়ে মই আপোনালোকক জনাই দিওঁ আৰু এইখিনি যিখিনি হৈছে কাকৰি কনস্পিৰেচি কেছটো এটা ট্ৰেইন ৰবাৰী হয় যিটো ক'ত হৈছিলে বুলি ক'লে কাকৰিত হৈছিলে নিয়াৰ লক্ষ্ণৌত হৈছিলে 9 আগষ্ট 1925 ডিউৰিং ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছ ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু এইটো অৰ্গেনাইজ কৰিছিলে হিন্দুস্তান ৰিপাব্লিকেশ্যন এছ'চিয়েশ্যনে অৰ্গেনাইজ কৰিছিলে চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ দ্য Mopal rebellion in 1921 in Malabar was Muslim peasant rebellion against so যিটো 1921ত মপলাহ ৰিবেলিয়ন হৈছিলে ইন মালাবাৰত হৈছিলে যিটো মুছলিম প্ৰেজেণ্ট ৰিবেলিয়ন আছিলে কাৰ মানে কি এগেইনষ্ট কিহৰ আছিলে সেইটো কথা হৈছিলে মুছলিম লেণ্ড হোল্ডাৰ্ছ ব্ৰিটিছ গভৰ্ণমেণ্ট অথৰিটি নন ট্ৰাইবেল আউটছাইডাৰ নে হিন্দু লেণ্ড হোল্ডাৰ্ছ চ' আপোনালোকে যদি জানে তেন্তে অপশ্যনটো এনচাৰটো যদি জানে তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰে যিহেতু মই প্ৰশ্নটো পঢ়ি দিয়া টাইমতে আপোনালোকে যদি বিচাৰে তেন্তে এনচাৰটো কৰি যাব পাৰে নতুবা আপুনি ফাইনেল লাষ্ট টাইমত আপোনালোকে কিমান পালে সেইটো আপোনালোকে জনাই দিব পাৰে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি হিন্দু লেণ্ড হোল্ডাৰ্ছ আৰু মই প্ৰত্যেকৰে অকণমান দি থোৱা আছে যিটোৰ পৰা আপোনালোকে হেল্পফুল হ'ব যিটো মালাবাৰ ৰিবেলিয়ন যিটোক মপলাহ ৰিবেলিয়ন বুলি কোৱা হয় চ' এইটো কেতিয়া হৈছিলে 1921ত এগেইনষ্ট ব্ৰিটিছ অথৰিটি ইন দ্য মালাবাৰ ৰিবেলিয়ন অফ চাউদাৰ্ণ ইণ্ডিয়া বাই মাপলিছ এণ্ড দ্য columnists of a series of Mapila revolt that recurred 19th century. Next question to le ahiso next question to le ahar agote di আপোনালোকে আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী আসাম পলিটি আসাম জিঅ'গ্ৰাফি আসাম ষ্টেটিক জিকে ইংলিছ সায়েন্স আৰ্ট এণ্ড কালচাৰৰ লগতে আসাম লিটাৰেচাৰ কাৰণে যদি এখন মষ্ট ইম্পৰ্টেণ্ট বুক বিচাৰি আছে তেন্তে ডেছক্ৰিপশ্যনত এখন বুকৰ লিংক দিয়া আছে তাত গৈ আপোনালোকে পাৰ্চেছ কৰিব পাৰে য'ত 1100 প্লাছ যিখিনি মষ্ট ৰিপিটেড প্ৰিভিয়াছ ইয়েৰৰ যিমানখিনি এক্সাম হৈছে তাৰ পৰা কুৱেশ্যন কালেক্ট কৰা হৈছে ইংলিছ আসামিজ দুইটা লেংগুৱেজতে আছে যদি আপোনালোকে বিচাৰে য'ত সকলোবিলাক কুৱেশ্যন আছে ইণ্ডিয়ান হিষ্ট্ৰীও আছে আসাম হিষ্ট্ৰীও আছে আৰ্ট এণ্ড কালচাৰো আছে যিহেতু এই যিটো চেপ্টাৰটোৰ পৰা বা এই পাৰ্টটোৰ পৰা কম্পিটিটিভ এক্সামত মিনিমাম 60 to 70 মাৰ্কছ আহে আপোনালোকে হয়তো দেখিছে যদি আপোনালোকে বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে তাৰ পৰা পাৰ্চেছ কৰিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰাওলাট এক্ট ৱাজ পাছড ইন ৰাওলাট আইন কিমান চনত পাছ হৈছিলে 1905 চন 1913 চন 1919 চন নে 1925 চন আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 1919 চনত ৰাওলাট আইন পাছ হৈছিলে চ' সেইটো বিষয়ে মই ইয়াত অলপমান দি থোৱা আছে যদি আপোনালোকে ইচ্ছা কৰে তেন্তে চাই ল'ব পাৰে নেক্সট কুৱেশ্যনটোলৈ আহিলে মহাত্মা গান্ধী লঞ্চ
খেদা সত্যাগ্ৰহ অন গুজৰাট ইন 1918 টু ছাপৰ্ট দ্য কজ অফ যি মহাত্মা গান্ধীয়ে খেদা সত্যাগ্ৰহ গুজৰাটত যি 1918 চনত আৰম্ভ কৰিছিলে তাত মেইন বস্তুটো কিহৰ কাৰণে আছিলে কজটো কি আছিলে মিল অনাৰ্ছৰ কাৰণে আছিলে নে লেণ্ড লৰ্ডৰ কাৰণে আছিলে নে দ্য প্লিজেণ্টৰ কাৰণে আছিলে নে কোল ৰিবেলিয়নৰ কাৰণে আছিলে চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি আমি চাওঁ অপশ্যন চি দ্য প্লিজেণ্টৰ কাৰণে যিহেতু কৈছিলে খেদা সত্যাগ্ৰহ 1918 চনত গুজৰাটত কৰিছিলে চ' ব্ৰিটিছৰ পিৰিয়ডৰ টাইমত এইটো আপোনালোকে চাই ল'ব পাৰে নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ নেক্সট কুৱেশ্যন হ'ল দ্য ইষ্ট ইণ্ডিয়া এছ'চিয়েটেড উইথ ছেট আপ চ' ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন ৱাজ ছেট আপ ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন কিমান চনত ছেট আপ কৰা হৈছিলে 1866 1857 1836 নে 1885 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ই ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন ৱাজ ফাউণ্ডেড বাই দাদাভাই নৰজী ইন 1866 in collaboration with India and retired British official in London. So eto kihor karone koisile London Indian Society and was platform to discussing matters and ideas about India and provide representation of India's to the government. Next question 7 number question to hale who established the Hindu Dharma Sangrakshini Sabha in 1893. So yet দুটা কথা মন কৰিব যে হিন্দু ধৰ্ম সংৰক্ষণী সভা কিমান চনত গঠন হৈছিল 1893 আৰু কোনে গঠন কৰিছিল অপশ্যন কিটা আছে বাল গংগাধৰ তিলক অপশ্যন বি ৰাজা ৰামমোহন ৰয় অপশ্যন সি দয়ানন্দ সৰস্বতী আৰু অপশ্যন ডি দামোদৰ এন বালকৃষ্ণ চাপাকাৰ চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি দামোদৰ এন বালকৃষ্ণ চাপাকাৰ আৰু এইটো দি থোৱা আছে টু ব্ৰাদাৰ্ছ দামোদৰ এন বালকৃষ্ণ চাপাকাৰ began the process of revolution activity in India they formed Hindu Dharma Sangrakshini Sabha in 1893 started celebrating the birthday of Shivaji and Ganesh Utsav. Next question to ahila Bonde Mataram was a series article in published in the year 1907 by so Bonde Mataram related jodi ahe tente apunke ki ho gom pabo aru yar jitu answer to hobo option B is the correct answer Sri Aurobindo Ghosh so eto related hoy Bonde Mataram was a series of articles published in the year 1907 by Sri Aurobindo Ghosh. Next question to la ahilo eta next question who was admired as Templarus Hindu in 1893 in the World Parliament of Religion in Chicago. So 1893 sonot ji Chicagoত বহা ৰিলিজনত কোনে একচুয়ালি অংশগ্ৰহণ কৰিছিলে তেনেকুৱা আপোনাক আহিব পাৰে স্বামী দয়ানন্দ সৰস্বতী ৰবীন্দ্ৰনাথ টেগোৰ গৌতম বুদ্ধ নে স্বামী বিবেকানন্দ সো এটোৰ যেটো কাৰেক্ট আনসাৰ হেটো আমি সকলোৱে জানো অপচন ডি স্বামী বিবেকানন্দ যেটো চিকাগোত বহা তেওঁ ওয়ার্ল্ড পার্লামেন্টারি রিলিজনত তেওঁ অংশগ্ৰহণ কৰিছিলে হেটো কথা আছে যেটো 11 to 27 সেপ্টেম্বৰ 1893 অনুষ্ঠিত হৈছিলে Next 10 number question to ahilo who were associated with Indian League established in 1875 in Kolkata now Kolkata 1875 ত কলকাতাত যে established হৈছিলে Indian League তাৰ লগত কোন associated আছিল হেটো হৈছে আৰু অপচন কিটা দিটোৱা আছে আৰু অপচন কিটা আপোনালোকে পঢ়ি চাব অপচন কিটাৰ ভিতৰত যেটো কাৰেক্ট আনসাৰ অপচন সি শিশিৰ কুমাৰ ঘোষ এণ্ড শম্ভুচৰণ মুখাৰ্জী আছিল তেওঁলোক associated আছিল So এতিয়া ইন্ডিয়ান হিষ্ট্ৰি এই 10টা কোৱেশ্চন স্টাৰ্ট কৰিলো এতিয়া অসম ৰিলেটেড কিছুমান কোৱেশ্চন মই আপোনালোকৰ কাৰণে লৈছো সো ফাৰ্স্ট যেটো কোৱেশ্চন আছে অসম ৰিলেটেড ইন হুইচ পাৰ্ট অফ আসাম দা টেৰাই জোন ইজ সিটুৱেটেড সো টেৰাই জোনটো অসমৰ কোনটো পাৰ্টত সিটুৱেটেড হয় সাউথ জোন ইষ্ট জোন নৰ্থ জোন নে ওয়েষ্ট জোন আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেটো হৈছে অপচন বি ইষ্ট জোন নেক্সট কোৱেশ্চন আহিলে এট Which place Nameri Wildlife Sanctuary is located? Nameri Wildlife Sanctuary তলৰ কোনখন ডিস্ট্ৰিক্টত অৱস্থিত লখিমপুৰ ডিস্ট্ৰিক্ট ডিব্ৰুগড় ডিস্ট্ৰিক্ট শোণিতপুৰ ডিস্ট্ৰিক্ট নে তিনিচুকীয়া ডিস্ট্ৰিক্ট আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেটো হৈছে অপচন সি শোণিতপুৰ ডিস্ট্ৰিক্টত অৱস্থিত নামেৰি Next 3 number question to ahile which one of the following books is the most important literature sources for the study of early history of Assam অৰ্থশাস্ত্ৰ মহাভাৰত কালিকা পুৰাণ নে হৰ্ষচৰিত সো ইয়াত যদি চাও কিছুমান বহুতখিনি সোৰ্সৰ পৰা আমি পাও কিন্তু মেইন যেটো সোৰ্সেস বুলি কোৱা হয় তাহেটো হৈছে কালিকা পুৰাণৰ মতে যেটো এনচিয়েন্ট আৰ্লিয়েষ্ট হিষ্ট্ৰি বিষয়ে পোৱা যায় সো বাকি হৰ্ষচৰিতটো কিছুমান পোৱা যায় মহাভাৰত বা অৰ্থশাস্ত্ৰ হেবিলাকটো অসম ৰিলেটেড বহুতখিনি গম পোৱা যায় কিন্তু আৰ্লি যেটো পিৰিয়ড আৰ্লি হিষ্ট্ৰি অফ আসাম তো কালিকা পুৰাণত গম পোৱা যায় এতিয়া
নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ দ্য বেটেল অফ মহগড় ৱাজ ফৰ্ট বিটুইন চ' মহগড়ৰ যি ৰণ কাৰ মাজত হৈছিলে বাৰ্মিজ এণ্ড ৰুচিনাথ বুঢ়াগোহাঁই ব্ৰিটিছ এণ্ড বাৰ্মিজ পুৰনন্দ সিংহ এণ্ড ব্ৰাহ্মিজ আৰু ব্ৰাহ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ যিহেতু অসমৰ হিষ্ট্ৰী ৱাৰ ৰিলেটেড যিকোনো এটা কুৱেশ্যন অহা দেখাই যায় যিহেতু আগবাৰ SI এক্সামতো আমি গম পাইছোঁ যে যি শৰাইঘাটৰ ৰণৰ বিষয়ে আহিছে কিন্তু এইবাৰ হয়তো সেইটো নাহিবও পাৰে চ' আপোনালোকে যিটো ৱাৰ ৰিলেটেড যিখিনি কুৱেশ্যন সেইখিনি পৰাপক্ষত চাই যাবলৈ চেষ্টা কৰিব যি মহগড়ৰ ৰণ কাৰ মাজত হৈছিলে আৰু এই মহগড়ৰ ৰণখন হৈছিলে অপশ্যন ডি বাৰ্মিজ আৰু চন্দ্ৰকান্ত সিংহৰ মাজত হৈছিলে চ' এইখনেই একচুৱেলি কি হয় মষ্ট ইম্পৰ্টেণ্ট আছিলে যিহেতু এইখনত আহোমসকলে জয়লাভ কৰা হ'লে আৰু বহু দিনলৈ আহোমসকলে শাসন কৰিব পাৰিলে হয় নেক্সট কুৱেশ্যনটো হ'লে এ ফেমাছ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম গগনা ইজ মেড অফ হুইচ মেটেৰিয়েল চ' গগনা কিহৰ দ্বাৰা নিৰ্মাণ কৰা হয় কেন বাফেল্লো হৰ্ণ বেম্বো নে টিউক চ' আমি জানো যে গগনা কিহৰ দ্বাৰা নিৰ্মাণ কৰা হয় বেম্বো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি ৱাজ গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা নে তৰুণৰাম ফুকন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম প্ৰেচিডেণ্ট কোন আছিলে সেইটো সুধিছে আৰু ইয়াৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ কুলধৰ চলিহা একচুৱেলি প্ৰেচিডেণ্ট আছিলে চ' আপোনালোকে এইটো খেলি মেলি নকৰিব ছেক্ৰেটৰীৰ কথা বেলেগ আৰু প্ৰেচিডেণ্টৰ কথা বেলেগ আপোনালোকে পৰাপক্ষত ছেক্ৰেটৰীটো চাই কোন হয় কিন্তু মেইন কথা ইয়াত প্ৰেচিডেণ্ট হৈছে আৰু প্ৰেচিডেণ্ট হৈছে কুলধৰ চলিহা আৰু বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন হয় সেইটো আপোনালোকে সকলোৱে জানে যে প্ৰাক্তন DGP মহোদয় নেক্সট কুৱেশ্যনটো আহিলে হু এমং দ্য ফলোয়িং ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট কোন আছিলে মণিৰাম দেৱান বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ নে তৰুণৰাম ফুকন চ' স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট আছিলে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ তৰুণৰাম ফুকন আছিলে স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট নেক্সট কুৱেশ্যনটো হ'লে হুইচ অফ দ্য ফলোয়িং আছামিজ চিটিজ হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন এছিয়া চ' এছিয়াৰ ভিতৰতে শুকান মাছৰ যি বজাৰ ক'ত অৱস্থিত তিনিচুকীয়া ডিব্ৰুগড় জাগিৰোড নে টাংলা চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি জাগিৰোডত শুকান মাছৰ আছে সেইটো বহুতখিনি কুৱেশ্যন আহিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন নেক্সট কুৱেশ্যন হ'ল দ্য আহোম কিং হু ইজ নিক নেম এজ ভগা ৰজা কোন হয় চুনটফা চুৰামফা চুতীয়ামফা নে চুতামলা চ' ভগা ৰজা বুলি কাক কোৱা হয় আৰু ভগা ৰজা অপশ্যন বি চুৰামফাক ভগা ৰজা বুলি কোৱা হয় যিহেতু তেওঁক ৰজা পাতি ভাঙিছিলে যিহেতু তেওঁ মহিলাসকলৰ কথা শুনাইছিলে বা ৰাণীসকলৰ সেইকাৰণে তেওঁক ৰজা পাতিও তেওঁক পুনৰ ৰজা আকৌ তেওঁক ভাঙিছিলে চ' তেওঁ পাছতে নৰিয়া ৰজাক পাতিছিলে চ' এইখিনি আপোনালোকে যদি ক্ৰনলজি ৱাইজ পঢ়িছে তেন্তে গম পাব নেক্সট কুৱেশ্যন হ'ল দ্য ছেশ্যন হুইচ ৱাজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম চ' বৰদৈচিলাৰ লগত তলৰ কোনটো ছেশ্যন ৰিলেটেড হয় মনচুন ছেশ্যন প্ৰি মনচুন ছেশ্যন ৰিটাৰিং মনচুন ছেশ্যন নে ছামাৰ ছেশ্যন আৰু ইয়াৰ যিটো এপ্ৰপ্ৰিয়েট যদি চাওঁ তেন্তে একচুৱেলি প্ৰি মনচুন ছেশ্যন চ' মনচুন ছেশ্যনটো হয় কিন্তু প্ৰি মনচুন ছেশ্যনটো হৈছে ইয়াৰ ইম্পৰ্টেণ্ট আৰু বৰদৈচিলাক ৱেষ্ট বেংগলত কি বুলি কয় যদি আপোনালোকে জানে সেইটো কমেণ্ট কৰিব নাপাহৰিব নেক্সট আৰু 10টা কুৱেশ্যন লৈ আহিছোঁ যিটো ইণ্ডিয়ান পলিটিৰে হয় চ' এইটো মেইন কথা মনত ৰাখিব এইকেইটা ইণ্ডিয়ান পলিটি এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় আমি যদি চাওঁ আৰ্টিকল 359 of the Constitution authorize the President of India to suspend the right to move and court for the enforcement of fundamental right during national emergency, failure of the constitution machinery in state, financial emergency, none of above. So here যিটো option A is the correct answer, national emergency. So আপোনালোকে যদি কনষ্টিটিউশ্যনত চাইছে 352, 356 আৰু 360 so এই যিখিনি আছে সেইখিনি ইমাৰ্জেঞ্চি ৰিলেটেড হয় so 352 নেশ্যনেল ইমাৰ্জেঞ্চি 356 ধৰি লওক ষ্টেট ৰিলেটেড ইমাৰ্জেঞ্চি আৰু 360 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কিন্তু 359 যদি আপোনালোকে চাইছে সেইটো একচুৱেলি এক প্ৰকাৰ ইমাৰ্জেঞ্চিতে হয় চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি চ' এনেই যদি আপোনালোকে চাই নেশ্যনেল ইমাৰ্জেঞ্চি ৰিলেটেড আহিলে 352 হয় চ' আপোনালোকে সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো আহিলে ইয়াত দি থোৱা আছে আপোনালোকে যদি ইচ্ছা কৰে তেন্তে পঢ়ি ল'ব পাৰে কি লিখা আছে চ' সচৰাচৰ আপোনালোকে এইটো গম পায় যে 352 নেশ্যনেল ইমাৰ্জেঞ্চি 356 টো ইমাৰ্জেঞ্চি হয় 360 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হয় নেক্সট কুৱেশ্যন the direct chronological order for the formation of Haryana, Sikkim, Arunachal Pradesh and Nagaland as full state in Indian Union. So Indian Unionত যি Haryana, Sikkim, Arunachal Pradesh and Nagaland কেতিয়া ফৰ্ম হৈছিলে হেতু লিখিবলৈ কৈছে so অপচন কেইটা দি থোৱা আছে আপোনালোকে ইয়াৰ পৰা পঢ়ি চাব আৰু ইয়াৰ অপচন ডি ইজ দা কাৰেক্ট এনসাৰ
নাগালেণ্ড হাৰিয়ানা ছিকিম অৰুণাচল প্ৰদেশ আৰু কেতিয়া কেতিয়া ফৰ্ম হৈছিলে মই সেইটো দি থোৱা আছে নাগালেণ্ড 1 ডিচেম্বৰ 1963 হাৰিয়ানা 1 নৱেম্বৰ 1966 ছিকিম 1975 অৰুণাচল প্ৰদেশ 1987 চ' অৰুণাচল প্ৰদেশ 1987 হয় কিন্তু প্ৰথম যদি চাওঁ আমি 1973 একচুৱেলি এখন ইউনিয়ন টেৰিটৰি হৈ আছিলে কিন্তু 1987তহে ছিকিমখন অৰুণাচল প্ৰদেশখন এখন ফুল ফ্লেজেড এখন ষ্টেট হৈছে আৰু সেই টাইমতে একেবাৰে লগতে মিজোৰামো হৈছে চ' এইটো মনত ৰাখিব নৰ্থ ইষ্টৰ এখন পৰাপক্ষত আপোনালোকে মনত ৰাখিব নাগালেণ্ডখন 1963 হয় বাকী মেঘালয়ৰ কথাটোতো আপোনালোকে গম পায় মেঘালয় 1972 ফৰ্ম হৈছে বাকী যদি আমি চাওঁ নাগালেণ্ডখন 63 হৈ গ'ল বাকী ছিকিমখন 75ত হ'ল বাকী ত্ৰিপুৰাখনৰ কথাও যদি চাওঁ আমি ত্ৰিপুৰাখনো সেইদৰে ত্ৰিপুৰাৰ যিটো ডেটটো সেইটো প্ৰথমেই হৈছিলে কিন্তু সেই যি মেঘালয়ৰ লগতে একচুৱেলি ত্ৰিপুৰাখনো হৈছিলে 1972তে নেক্সট থাৰ্ড কুৱেশ্যনটোলৈ আহিলোঁ দ্য স্পীকাৰ অফ লোকসভা কেন আস্ক এ মেম্বাৰ of the house to stop speaking and let another member speak the phenomenon is that যি লোকসভাৰ স্পীকাৰজনে এজনে কোৱাৰ পাছত আন এজনক যিটো ক'বলৈ কয় সেই যিটো ফেন'মেননটো সেইটোক কি বুলি কয় ক্ৰছিং দ্য ফ্ল'ৰ ইল্ডিং দ্য ফ্ল'ৰ পইণ্ট অফ অৰ্ডাৰ নে কলিং এটেনশ্যন মোশ্যন চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰিব পাৰে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো ইল্ডিং দ্য ফ্ল'ৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ আৰু ইয়াত মোক গোটেইকেইটা কি হয় সেইটো দি থোৱা আছে যদি আপোনালোকে ইচ্ছা কৰে তেন্তে পঢ়ি চাব পাৰে ইল্ডিং দ্য ফ্ল'ৰ ক্ৰছিং দ্য ফ্ল'ৰ কি হয় পইণ্ট অফ অৰ্ডাৰ কি হয় কলিং এটেনশ্যন মোশ্যন কি হয় সেইটো আপোনালোকে পঢ়ি চাব পাৰে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হ'লে বাই হুইচ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট ৱাজ নাম্বাৰ অফ লোকসভা ছিট ইনক্ৰিজিং 525 to 545 চ' যিটো কনষ্টিটিউশ্যন এছেম্বলিয়ে যিটো লোকসভাৰ যিটো ছিটটো 525 পৰা 545 হয় যিটো বৰ্তমান চ' সেইটোলৈ যিটো 543 হয় একচুৱেলি আৰু যি লোকসভাৰ যিটো ষ্ট্ৰেংথ মেক্সিমাম ষ্ট্ৰেংথটো কিমান হয় সেইটো আপোনালোকে যদি জানে কমেণ্ট কৰিব নাপাহৰিব এইটো কিমান নম্বৰ একচুৱেলি এমেণ্ডমেণ্ট হৈছিলে সেইটো হৈছে 20th এমেণ্ডমেণ্ট 1966 42nd এমেণ্ডমেণ্ট 1976 নে 1978 44th এমেণ্ডমেণ্ট হয় নে 31st এমেণ্ডমেণ্ট 1973 চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন ডি কাৰেক্ট এনচাৰ 31st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট যিটো কৰিছিলে 1973 আৰু ইয়াৰ যোগেদিয়ে যিটো লোকসভাত ইনক্ৰিজ কৰা হৈছিলে 525 পৰা 545লৈকে আৰু ইয়াত কৈছে যে ৰিডিউচেছ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ইউনিয়ন টেৰিটৰি ইন লোকসভা ফ্ৰম 25 to 20লৈ হৈছিলে নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট বেকৱাৰ্ড ক্লাছ কমিশ্যন ৱাজ এপইণ্টেড ইন 1953 আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ যি ফাৰ্ষ্ট বেকৱাৰ্ড কমিশ্যন এপইণ্ট কৰা হৈছিলে 1953 কাৰ চেয়াৰমেন হিচাপে দীপক কঠোলা এছ কে কাৰাবথন কাকা কালেধৰ নে শিখাই উজ জামিন আনচিৰি চ' অপশ্যন চি কাৰেক্ট এনচাৰ কাকা কালেলকাৰ চ' আপোনালোকে এই বস্তুটো যিটো মই দি থোৱা আছে বহলকৈ দি থোৱা আছে আপোনালোকে যদি ইচ্ছা কৰে তেন্তে এইটো পজ কৰি পিনি পঢ়ি চাব পাৰে নেক্সট কুৱেশ্যন হ'ল নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ আমি দ্য ডিছকুৱালিফিকেশ্যন অফ দ্য মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ অন দ্য গ্ৰাউণ্ড অফ ডিফ্লেকশ্যন হেজ বিন প্ৰভাইডেড 10th schedule চ' কোনটোত আছে একচুৱেলি ডিছকুৱালিফাই কৰা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ অন দ্য গ্ৰাউণ্ড অফ ডিফেকশ্যন হেজ বিন প্ৰভাইডেড চ' কোনটো কনষ্টিটিউশ্যনৰ কোনটো চিডিউলত আছে সেইটো সুধিছে 10th 11th 7th নে 12th চ' এইটো যদি চাওঁ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ যিটো এডেড 52nd এমেণ্ডমেণ্ট 1985 চ' এইটোত কি আছে ডিছকুৱালিফিকেশ্যন অন দ্য গ্ৰাউণ্ড অফ ডিফেকশ্যন 11th চিডিউলত কি আছে 11th চিডিউলত 73rd এমেণ্ডমেণ্ট হৈছিলে 1992ত চ' এইটো পঞ্চায়তী ৰাজ ছিষ্টেমটো যিটো কৰা হৈছিলে সেইটো কথা আছে চ' বাকী যদি চাওঁ যিটো 7th চিডিউলত কি আছে সেইটো আছে ইউনিয়ন এণ্ড ষ্টেটৰ যিটো পাৱাৰ আছে বাকী ইউনিয়ন লিষ্টৰ কথা আছে চ' 10th যিটো 12th চিডিউলত কি আছে 74th এমেণ্ডমেণ্ট 1992 যিটো মিউনিচিপালিটি আছে আৰু এই যদি আমি মিউনিচিপালিটি আৰু পঞ্চায়তী ৰাজ ছিষ্টেমটো যদি ৰিলেটেড হয় এইটো একচুৱেলি কোনটো পাৰ্টত আছে ধৰি লওক তেনেকুৱাও আপোনালোকে সুধিব পাৰে যে সেইটো কথা আপোনালোকে আহিব পাৰে কোনটো পাৰ্টত এই বস্তুটো আছে চ' সেই বস্তুটো মনত ৰাখিব পঞ্চায়তী ৰাজ যিটো ছিষ্টেম সেইটো পাৰ্ট 9ত আছে আৰু সেইটো কথা আপোনালোকে মনত ৰাখিব এই যিখিনি পাৰ্টখিনি সেইখিনি মনত ৰাখিব বাকী চিডিউলটো এটা বেলেগ চিডিউলত 11 নম্বৰত পঞ্চায়তী ৰাজ আছে যিটো 73rd এমেণ্ডমেণ্ট হৈছিলে আৰু যদি আমি পঞ্চায়তী ৰাজ পাৰ্ট হিচাপত চাওঁ তেন্তে 9 নম্বৰ পাৰ্টত আছিলে পঞ্চায়তী ৰাজ ছিষ্টেমটো নেক্সট কুৱেশ্যনটোলৈ আহে দ্য প্ৰভিন্স অফ কনকাৰেণ্ট লিষ্ট ফ্ৰীডম অফ ট্ৰেড কমাৰ্চ এণ্ড
intercourse and joint sitting of the two House of Parliament are borrowed from UK Constitution, Australian Constitution, US Constitution নে Irish Constitution এই যেটো freedom of trade concurrent list commerce and intercourse joint sitting of the two houses of parliament কাৰ পৰা লোৱা হৈছিল হেটো কথা হদিছে আৰু অপচন বি ইজ দা কাৰেক্ট আনসাৰ এই বস্তুখিনি কোৰ পৰা কি লৈছিলে আপোনালোকে হেটো চাই ল'ব পাৰে অষ্ট্ৰেলিয়ান কনস্টিটিউচনৰ পৰা কি লৈছিলে প্ৰিন্সিপাল অফ কোঅপাৰেটিভ ফেডাৰেলিজম লৈছিলে freedom of interstate trade commerce and intercourse idea of concurrent list কোৰ পৰা লৈছিলে অষ্ট্ৰেলিয়াৰ পৰা বাকি ইউকেৰ পৰা যদি আমি চাওঁ ল মেকিং প্ৰসিডিউৰটো লৈছিলে পাৰ্লিয়ামেন্টাৰী গভৰ্নমেন্ট আসলে রুল অফ ল লৈছিলে সিঙ্গল সিটিজেনশিপ টো লৈছিলে ক্যাবিনেট সিস্টেম ইয়াত মেইন কথা সিঙ্গল সিটিজেনশিপ ল মেকিং প্ৰসিডিউৰ হেগিটা মনত ৰাখিব হেগিটা ইম্পৰ্টেন্ট হয় বাকি ইউএস কনস্টিটিউচনৰ পৰা আমি ডাইৰেক্ট গম পাওঁ যে ফান্ডামেন্টাল যেটো ৰাইট হয় ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী আৰু হে বস্তুটো কি হল ইউএস কনস্টিটিউচনৰ পৰা লৈছিলে রুল অফ ভাইস প্ৰেসিডেন্টটো ইউএস কনস্টিটিউচনৰ পৰা লোৱা হয় বাকি আইৰিছ কনস্টিটিউচনৰ পৰা ডিপিএছপি বুলি কোৱা হয় যেটো ফৰ্থত আছিল ডাইৰেক্টলি প্ৰিন্সিপল অফ ষ্টেট পলিচি হে বস্তুটো লৈছে বাকি প্ৰেসিডেন্টৰ যেটো মেথড অফ প্ৰেসিডেন্ট ইলেকশন হে বস্তুটো কোৰ পৰা লৈছে হেটো আইৰিছ কনস্টিটিউচনৰ পৰা হেটো এটা ইম্পৰ্টেন্ট হয় নমিনেটিং মেম্বাৰ্স অফ দা ৰাজ্যসভা হেটো আইৰিছ কনস্টিটিউচনৰ পৰা লৈছে সো এই যেটা বস্তু কিটা আপোনালোকে মনত ৰাখিব ইয়াৰ কোনোবা নহয় কোনো এটা কোৱেশ্চন অহা চান্সটো বেছি থাকে নেক্সট আছে 8 নম্বৰটো আৰ্টিকল 169 অফ দা কনস্টিটিউচন মেক প্ৰভিজন ফৰ দা এবলিশন অৰ ক্ৰিয়েচন অফ আৰ্টিকল 169 টো কিহৰ লগত ৰিলেটেড হেটো কৈছে specify the number of seats of the Lok Sabha, Rajya Sabha, fundamental duties and legislative council in the state. So eto jodi sa option D is the correct answer. Article 81 ki koise apnaloke heru sabo pare. Article 51 jeto fundamental duties asile article 80 hetu ki hoy hetu apnaloke Rajya Sabha seat hegitao sai labo pare. Next question to la hello 8 number already hol so actually 9 number hoy which part of the constitution of the India deals with the special provision of SC, ST, OBC and Anglo-Indians. So Anglo-Indians so recently baro already 2020 soনৰ পৰা উঠি গৈছে কিন্তু SC, ST, OBC কাৰণে যেটো provision আছে so হেটো কোনটো পাৰ্টত আছে হেটো হদিছে part 16, part 6, part 18 নে part 14. So এটো যদি চাই আৰু আৰ্টিকল দিয়া আছে অপচন A part 16 ত আছে আৰ্টিকল 332, 342 এগিটা আছে so আপোনালোকে চাই ল'ব পাৰে হেটো provision of certain classes ৰ কাৰণে আছে part 6 টো The state or karne ase deals with the emergency to 52 to 60 already ma koise aru 14 a dot ki ase provision to tribunals or karne ase next question to le ahiso the interstate council was established in 1990 in the pursuance of the recommendation made by Mukherjee committee Sarkaria commission ne Mandal commission ne Koshola commission so the state council established kora hoisile 1990 heru kar commission asile heru jodi sa option B Sarkaria commission asile aro yar jogedia ki koise Sarkaria commission 1983 to 87 asile so 1990 pursuance kora hoisile so azir partut ei 30 ta question e asile so question gita kenoka pale ta hetu janabo na pahoribo video ji sai bhal pae like koribo share koribo enaka dhoroner video pabole channel tu subscribe koribo dhonnobad